ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ ঈদ উদ জোহা উপলক্ষে সমূহ ইছলাম ধৰ্মী লোকসকলক অভিনন্দন জনাই শুভেচ্ছা জনাই দুটামান কথা ক'ব খুজিছোঁ। আৰু এই কথাকেইটা অসমত বাস কৰা ভাৰতীয় মুছলমানসকলৰ লগতে অসমৰ মাটি বায়ু পানীৰ লগত লীন গৈ অসমীয়াত পৰিণত হোৱা থলুৱা মুছলমানসকলৰ বাবে। আশা কৰোঁ এই কথাকেইটা আপোনালোকে শুনিব আৰু যদি বিৰোধ আছে ইতিবাচকভাৱে দৃষ্টিগোচৰ কৰিব। শেহতীয়াভাৱে অসমৰ যি অৱস্থা, যি পৰিৱেশ, যি মেৰুকৰণৰ ৰাজনীতি, তাত মুছলমানসকলক টাৰ্গেট কৰা হৈছে। আৰু সেইকাৰণে আমি ক'ব খুজিছোঁ, অসমত বাস কৰা অসমীয়া মুছলমানসকলে কিছুমান বিশেষ বস্তুত গুৰুত্ব দিয়ক। আৰবীয় সংস্কৃতি বাদ দিয়ক, আৰবীয় চিন্তা ভাৱনাৰ পৰা মুক্ত হৈ নিজকে অসমীয়া হিচাপে, নিজকে ভাৰতীয় হিচাপে গ্ৰহণ কৰি ভাৰতীয় কৃষ্টি সংস্কৃতি, অসমীয়া কৃষ্টি সংস্কৃতি, অসমীয়া চিন্তা, অসমীয়া চেতনা, অসমীয়া ভাৱনা, অসমীয়াৰ স্বদেশ প্ৰেম সকলোবোৰ আঁকোৱালি লৈ আগবাঢ়ি যাওক। এতিয়া চাওক, মুছলমানসকলে কিয় আৰবীয় নাম ৰাখিব লাগে, কিয় মুছলমান লোকৰ সন্তানসকলৰ নামবোৰ সাংঘাতিক ধৰণে ৰাখে। গতিকে আমি আশা কৰিম এই নামবোৰ আপোনালোকে সলাওক। আপোনালোকৰ ল'ৰা ছোৱালী জন্ম হ'লে আৰবীয় মূলৰ নামবোৰ নিদি ভাৰতীয় গণ থকা অসমীয়া মূলৰ নামসমূহ দিয়কচোন। উপাধি যিয়ে হৈ থাকক, যেনে ধৰি লওক অনুপ কুমাৰ দাস। গতিকে আপোনালোকৰ ঘৰত যদি জন্ম হয় তেওঁ অনুপ আহমেদ হ'ব পাৰে, অনুপ আলী হ'ব পাৰে, বাকী সাংঘাতিক নামবোৰ কিয় দিয়া হয় এই কথাটো চিন্তা কৰি চাব। এইকাৰণে কৈছোঁ, আৰবীয় কৃষ্টি সংস্কৃতিৰ লগত অসমৰ বা ভাৰতীয় মুছলমানসকলৰ কোনো সম্পৰ্ক নাই, সম্পৰ্ক ৰখা উচিত নহয়। যিটো সত্য, যিটো বাস্তৱ, সেইটোক আঁকোৱালি লোৱাৰ গত্যন্তৰ নাই। আৰু সেইকাৰণে কৈছোঁ, নিজৰ ঠাইত নিজা ধৰণে ধৰ্মবোৰ মানি চলক। ধৰ্ম মানেতো এনেকুৱা নহয় যে ধৰ্মই আমাক কিছুমান অসামাজিক কাম কৰিবলৈ উৎসাহিত কৰিছে। ধৰ্ম মানেতো এনেকুৱা নহয় যে কিছুমান আমি অবাস্তৱ কথাক গুৰুত্ব দি আলম লৈ জীৱন যাপন কৰিম। আৰু প্ৰতিটো ধৰ্মই কেৱল মানৱীয় কথা কয়। যদি কোনো ধৰ্মই মানৱতাৰ বিৰুদ্ধে কিবা নিৰ্দেশনা দিয়ে, সেয়া কেনেকৈ ধৰ্ম হ'ব কওকচোন। গতিকে এই কথাবোৰ নিজস্ব ধৰণে ভাবিবলৈ আৰম্ভ কৰক। কাৰণ ইছলাম ধৰ্মী লোকসকলৰ মাজত এতিয়াও অন্ধবিশ্বাস আছে, এতিয়াও সুশিক্ষাৰ পৰা অধিকাংশ ইছলাম ধৰ্মী লোক বঞ্চিত। অসমৰ কথাটোৱে চাওক, অসমৰ গাঁৱে ভূঞে বা বিভিন্ন ভিতৰুৱা অঞ্চলত বাস কৰা ইছলাম ধৰ্মী লোকসকল কিমান শিক্ষিত, তেওঁলোকৰ কিমান শতাংশই ভাল বিদ্যালয়ত পঢ়ে বা কিমান শতাংশই বিশ্ববিদ্যালয়ত পঢ়ি আছে, কথাবোৰ চিন্তা কৰক। যেতিয়ালৈকে শিক্ষাই আপোনালোকক আলোকিত নকৰিব, তেতিয়ালৈকে কিছুমান সাতাম পুৰুষীয়া ধ্যান ধাৰণাই বশ কৰি ৰাখিব। গতিকে এই সাতাম পুৰুষীয়া ধ্যান ধাৰণাৰ পৰা মুক্ত হৈ আধুনিক চিন্তা চৰ্চাৰ অধিকাৰী হৈ আগবাঢ়ি যাবলৈ হ'লে নতুনকৈ চাব পাৰিব লাগিব। আৰু ইছলাম ধৰ্মৰ যিসকল লোক আছে, নেতা আছে, তেওঁলোকৰো দায়িত্ব আছে। তেওঁলোকেও ইছলাম ধৰ্মীৰ পিছপৰা লোকসকলক শিক্ষিত কৰাৰ কাৰণে কি কৰি আছে কওকচোন। এই যে বিভিন্ন দল সংগঠন আছে, তেওঁলোকৰ কিমানেই শিক্ষাৰ অধিকাৰক লৈ সচেতন, তেওঁলোকে কিমানেই পিছপৰা ইছলাম ধৰ্মী লোকসকলক আধুনিক শিক্ষাৰে শিক্ষিত কৰাৰ কাৰণে দাবী উত্থাপন কৰিছে, আন্দোলন কৰিছে, প্ৰতিবাদ কৰিছে। কওক, ৰাজনীতিৰ সময়ত আপোনালোকক ব্যৱহাৰ কৰি আহিছে, তাৰ বাহিৰেতো বৰ বিশেষ একো কৰা নাই। গতিকে এই কথাবোৰ চিন্তা কৰক। আনহাতে এনেকুৱা কি আছে যে আপুনি আপোনাৰ দাড়ি কেইডাল অদ্ভুত ধৰণে ৰাখিব লাগে? মই অদ্ভুত বুলি কোৱা নাই, যি ধৰণে দাড়ি ৰাখে অসমীয়াইতো নাৰাখে। গতিকে অসমীয়াই দাড়ি গোফ ৰখাৰ দৰে ৰাখিবলৈ আৰম্ভ কৰক। এনেকুৱাতো কোৰাণত নিৰ্দেশনা নাই যে ইছলাম ধৰ্মীৰ লোকসকলে এনেকৈ দাড়ি ৰাখিব লাগিব, এনেকৈ বেশভূষা পিন্ধিব লাগিব, এনেকৈ থাকিব লাগিব, এই ধৰণে ব্যৱহাৰ কৰিব লাগিব। এই কথাবোৰ আছে নেকি? যদি আছে আপোনালোকে আমাক বুজাব। কিন্তু আমাৰ কথাটো হ'ল, যিহেতুকে অসমত থাকে অসমীয়া, যিহেতুকে ভাৰতত থাকে ভাৰতীয়, গতিকে ভাৰতীয় চিন্তা চৰ্চা, ভাৰতীয় ধ্যান ধাৰণা, ভাৰতীয় বেশভূষাৰে আপোনালোকে চলক। কোনো আপোনালোকক বেয়া নাপায়, কোনোবাই হাক দিব নেকি কওকচোন। এইকাৰণে কৈছোঁ, ইছলাম ধৰ্মী লোকসকলক টাৰ্গেট কৰিয়ে শেহতীয়াভাৱে ভাৰতবৰ্ষত ৰাজনীতি চলি আহিছে। গতিকে ৰাজনীতিৰ বলি নহৈ নিজকে ভাৰতীয় হিচাপে প্ৰতিষ্ঠা কৰি ভাৰতীয় দৰ্শন, ভাৰতীয় যি চিন্তা, সেই সকলোবোৰ আঁকোৱালি লৈ আপোনালোকে প্ৰমাণ কৰক আপোনালোক ভাৰতীয়, আপোনালোক অসমীয়া। ইতিমধ্যে ইছলাম ধৰ্মৰ বহুতো লোকে অসমীয়াৰ উৎসৱৰ লগত একাত্ম হৈ উৎসৱ উদযাপন কৰিছে। গতিকে এই উৎসৱসমূহত একাত্ম হৈ উৎসৱ উদযাপনৰ কাৰণে যিমান ইছলাম ধৰ্মীৰ লোকৰ সংখ্যা বাঢ়িব, সিমানেই কমিব বিভাজনৰ চিন্তা, বিভাজনৰ ৰাজনীতি।
গতিকে এই কথাবোৰ চিন্তা কৰি চাব। অৱশ্যে ইয়াত আমাৰ এটা কথা আছে, সেয়া স্পষ্ট কথা, অসমত থকা যিসকল অবৈধ ইছলাম ধৰ্মী লোক আছে তেওঁলোকক কিন্তু আমি মানি ল'ব নোৱাৰোঁ। এইকাৰণে মানি ল'ব নোৱাৰোঁ, অবৈধভাৱে বাস কৰা কোনো এটা ধৰ্মৰ লোককে অসমত ঠাই দিয়াৰ পক্ষপাতি আমি নহয়, ভাৰতবৰ্ষত নাগৰিকত্ব লাভ কৰাৰ পক্ষপাতি নহয়। আৰু ইয়াৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যদিও চৰকাৰে কৈহে থাকে কিন্তু একো নকৰে। গতিকে কিয় নকৰে, কাৰ বাবে নকৰে, তেওঁলোকে নকৰাৰ উদ্দেশ্য কি? তেওঁলোকে আচলতে থলুৱা আৰু অবৈধ যিখিনি প্ৰব্ৰজন আছে, ইছলাম ধৰ্মী লোক আছে, তেওঁলোকক একাকাৰ কৰি ৰাজনীতি কৰি তেওঁলোকে ৰাজনীতি কৰা বাটটো মুকলি ৰাখিব খোজে নেকি? এই কথাবোৰ চিন্তা কৰক। ধন্যবাদ। জয় আই অসম।